আজি আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে, ভাৰতৰ উপৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচন হ'বলৈ এজন প্ৰাৰ্থীৰ ন্যূনতম বয়স কিমান হ'ব লাগে? শুদ্ধটোতো হৈছে ৩৫ বছৰ। ভাৰতীয় সংবিধানৰ কোনটো অংশত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হৈছে? শুদ্ধটোতো হৈছে পাৰ্ট 11। ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত আইনৰ শাসনৰ মৌলিক ধাৰণাটো ক'ৰ পৰা লোৱা হৈছে? শুদ্ধটোতো হৈছে ইউনাইটেড কিংডম। ৪২তম সংশোধনী আইন, যাক প্ৰায় মিনি সংবিধান বুলি কোৱা হয়, জৰুৰীকালী অৱস্থাৰ সময়ত কোন বছৰত প্ৰণয়ন কৰা হৈছিল? শুদ্ধটোতো হৈছে 1976। ভাৰতৰ সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ সেনাধ্যক্ষ কোন? শুদ্ধটোতো হৈছে প্ৰেছিডেণ্ট। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশ কিমান বছৰ বয়সলৈকে কাৰ্যনিৰ্বাহ কৰে? ৰাইট এনচাৰ 65 years। ভাৰতৰ উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশ কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে? শুদ্ধটোতো হৈছে 62 years। আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধটোতো হৈছে দয়ানন্দ সৰস্বতী। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মুছলমান সভাপতি কোন আছিল? শুদ্ধটোতো হৈছে বদৰুদ্দিন তাইবজী। প্ৰাচীন সিন্ধু উপত্যকা চহৰ হৰপ্পা প্ৰথমবাৰৰ বাবে 1921 চনত কোনজন পুৰাতত্ত্ববিদৰ দ্বাৰা খনন কৰা হৈছিল? শুদ্ধটোতো হৈছে দয়াৰাম সাহনী। কুষাণ ৰজা কনিষ্কৰ বিখ্যাত ৰাজসভাৰ চিকিৎসক কোন আছিল? শুদ্ধটোতো হৈছে চাৰাকা। কথককলি কোনখন ৰাজ্যৰ এক শাস্ত্ৰীয় নৃত্য ৰূপ? শুদ্ধটোতো হৈছে কেৰেলা। হিন্দী স্বৰাজ গ্ৰন্থ কোনে লিখিছিল? শুদ্ধটোতো হৈছে মহাত্মা গান্ধী। ভাৰতৰ লৌহ মানৱ বুলি কাক জনা যায়? ৰাইট এনচাৰ চৰ্দাৰ বল্লভভাই পেটেল। প্ৰাচীন সাঁচী স্তূপ বৰ্তমান কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধটোতো হৈছে মধ্য প্ৰদেশ। মাৰাঠা সাম্ৰাজ্য পৰাস্ত হোৱা পানিপথৰ তৃতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল? শুদ্ধটোতো হৈছে 1761 চনত। ৱালি চিত্ৰকলা হৈছে প্ৰধানকৈ কোনখন ৰাজ্যৰ অন্তৰ্গত এক পৰম্পৰাগত জনজাতীয় কলা? শুদ্ধটোতো হৈছে মহাৰাষ্ট্ৰ। পিছৰটো প্ৰশ্ন, হৰ্ণবিল উৎসৱ, যাক উৎসৱৰ উৎসৱ বুলিও কোৱা হয়, কোনখন ৰাজ্যৰ বছৰি উদযাপন কৰা হয়? শুদ্ধটোতো হৈছে নাগালেণ্ড। স্বাভাৱিক প্ৰদূষিত নোহোৱা বৰষুণৰ পানীৰ অনুমানিক pH-ৰ মান কিমান? শুদ্ধটোতো হৈছে 5.6। কণ্টিনেণ্টেল ড্ৰিফ্টৰ বৈপ্লৱিক ভূতাত্ত্বিক ধাৰণাটো প্ৰথমে কোনে প্ৰস্তাৱ কৰিছিল? শুদ্ধটোতো হৈছে আলফ্ৰেড ৱেগনাৰ। মেলেৰিয়া নামৰ মাৰাত্মক ৰোগটো এন'ফিলিছ মহৰ দ্বাৰা সংক্ৰমিত হয়, কিন্তু প্ৰকৃততে ইয়াৰ কাৰণ কি? শুদ্ধটোতো হৈছে প্লাজমডিয়াম পৰজীৱী। নেক্সট কুৱেশ্যন, মানৱ শৰীৰত থকা আটাইতকৈ কঠিন জ্ঞাত পদাৰ্থ কোনটো? ৰাইট এনচাৰ টুথ এনামেল। বৈদ্যুতিক বা জ্বলনীয় তৰল জুই নুমুৱাবলৈ অগ্নি নিৰ্বাপক যন্ত্ৰ কোনটো গেছ প্ৰাথমিকভাৱে ব্যৱহাৰ কৰা হয়? শুদ্ধটোতো হৈছে কাৰ্বন ডাই অক্সাইড। কোনটো গুৰুত্বপূৰ্ণ ৰক্তবাহী নলীয়ে অক্সিজেনৰ বাবে হৃৎপিণ্ডৰ পৰা হাঁওফাওলৈ ডি-অক্সিজেনেটেড তেজ কঢ়িয়াই আনে? শুদ্ধটোতো হৈছে পলমনীয়া ধমনী। আমাৰ সৌৰজগতৰ আটাইতকৈ উষ্ণ গ্ৰহটো কোনটো? শুদ্ধটোতো হৈছে ভেনাছ। সৌৰ ফটোভল্টিক কোষ নিৰ্মাণত কোনটো অৰ্ধপৰিবাহী মৌল বহুলভাৱে ব্যৱহাৰ কৰা হয়? শুদ্ধটোতো হৈছে চিলিকন। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
শুদ্ধটোতো হৈছে ৰোম প্ৰথমটো ফলপ্ৰসূ পলিঅ' ভেকচিন কোনে প্ৰস্তুত কৰিছিল? ৰাইট এনচাৰ জনাছ চাল্ক। ভাৰতত জন্মগ্ৰহণ কৰা প্ৰথমজন বিজ্ঞানী কোন আছিল যিয়ে শৰীৰ বিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল? শুদ্ধটোতো হৈছে হৰগোবিন্দ খুৰানা। ভিটামিন এৰ বৈজ্ঞানিক ৰাসায়নিক নাম কি? শুদ্ধটোতো হৈছে টকোফেৰল। কোনখন দেশৰ বিশ্বজুৰি উদয় হোৱা সূৰ্যভূমি বুলি জনা যায়? ৰাইট এনচাৰ জাপান। আহোম ৰাজ্যৰ শেষৰ ৰাজধানী কি আছিল? শুদ্ধটোতো হৈছে যোৰহাট। বিখ্যাত ক্ৰাইম থ্ৰিলাৰ লেখক ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি? শুদ্ধটোতো হৈছে কুমুদ চন্দ্ৰ হাজৰিকা। শান্তশিষ্ট হৃষ্টপুষ্ট নামৰ শিশু কিতাপখন কোনে লিখিছিল? শুদ্ধটোতো হৈছে সুৰেন্দ্ৰনাথ শইকীয়া। ৰীতা চৌধুৰীৰ উপন্যাস দেওলাংখুই অসমৰ নিম্নলিখিত কোনটো সম্প্ৰদায়ৰ বিশেষত্ব আছে? শুদ্ধটোতো হৈছে তিৱা। পকী হৈছে কোনজন বিশিষ্ট ব্যক্তিত্বৰ পৈতৃক ঘৰৰ নাম? শুদ্ধটোতো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। হাইদৰাং গীত কোনটো সম্প্ৰদায়ৰ সৈতে সম্পৰ্কিত এটা পৰম্পৰাগত লোকগীত? শুদ্ধটোতো হৈছে সোণোৱাল কছাৰী। কবিতা সংকলন সুগন্ধি পখিলা কোনে ৰচনা কৰিছিল? ৰাইট এনচাৰ হীৰেণ ভট্টাচাৰ্য। কোন বছৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া টকি ছবি জয়মতী মুক্তি লাভ কৰিছিল? শুদ্ধটোতো হৈছে 1935 চনত। অসমীয়া সাহিত্যত সৌৰভ কুমাৰ চলিহা চন্দ নামেৰে কোনে লিখিছিল? ৰাইট এনচাৰ সুৰেন্দ্ৰনাথ মেধি। কোনটো বিশিষ্ট স্থান ঐতিহাসিকভাৱে আজানপীৰৰ বিশ্ৰামস্থলী বুলি জনাজাত? শুদ্ধটোতো হৈছে শিৱসাগৰ। পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? শুদ্ধটোতো হৈছে নলিনীবালা দেৱী। নুমলীগড় শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত? ৰাইট এনচাৰ গোলাঘাট। টকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? শুদ্ধটোতো হৈছে যোৰহাট। দখনা হৈছে কোনটো সম্প্ৰদায়ৰ মহিলাসকলৰ বাবে পৰম্পৰাগত পোছাক? শুদ্ধটোতো হৈছে বড়ো। উমানন্দ মন্দিৰটো কি পাহাৰৰ শিখৰত অৱস্থিত? শুদ্ধটোতো হৈছে ভস্মচল। পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত অৱস্থিত? শুদ্ধটোতো হৈছে হাজো। ভৌগোলিকভাৱে ভূমধ্য সাগৰ কোন মহাদেশসমূহৰ মাজত অৱস্থিত? শুদ্ধটোতো হৈছে ইউৰোপ এণ্ড আফ্ৰিকা। মধ্যযুগীয় অসমীয়া গদ্যৰ শ্ৰেষ্ঠ কীৰ্তি ভাগৱত গীতাৰ অনুবাদ কোনে কৰিছিল? শুদ্ধটোতো হৈছে ভক্তদেৱ। আজি আমাৰ শেষৰটো প্ৰশ্ন হৈছে ঐতিহাসিকভাৱে কোনজন কামৰূপা ৰজাই প্ৰথমে অৰ্ধমেঘ যজ্ঞ সম্পন্ন কৰিছিল বুলি জনা যায়? শুদ্ধটোতো হৈছে মহেন্দ্ৰ বৰ্মন।